লাহে লাহে ঠাণ্ডা দিন আহি আছে আপোনালোক সকলোৱে অনুভৱ কৰিছে যে ঠাণ্ডা দিন আহিছে ঠাণ্ডা দিন আমি সকলোৱে ভালো পাওঁ উৎকট গৰমতকৈ নিশ্চয় ঠাণ্ডা দিনটো বেছি আমোদজনক হয় বা আমি আমেজ বেছি পাওঁ কিন্তু সেইখিনিতে দুটামান কথা আপোনালোকে মনত ৰাখিব খালি প্ৰথম কথা হ'ল এই ঠাণ্ডা দিন অহাৰ লগে লগে চৰ্দি কাহ জ্বৰ এইবিলাক খুব বেছি হয় মানুহৰ গতিকে সাৱধানতাটো লোৱাটো সকলোতকৈ ভাল প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ সকলোৱে জানে আপোনালোকে গতিকে সাৱধানতাৰ ভিতৰত ঠাণ্ডা দিনৰ লগে লগে কুঁৱলীৰ প্ৰাদুৰ্ভাৱটো খুব বেছি কুঁৱলী খুব বেছি পৰিমাণে হয় আৰু গোটেই পৰিৱেশটো শুকাই যোৱাৰ কাৰণে খৰালি হোৱাৰ কাৰণে ধূলিটো খুব বেছি এটা কথা মনত ৰাখিব ধূলি আৰু কুঁৱলীৰ সংমিশ্ৰণটো যিটো আমি উশাহৰ জৰিয়তে আমি ভিতৰলৈ হাওঁফাওঁলৈ লৈ যাব পাৰোঁ সেইটো বৰ সাংঘাতিক বস্তু সেইটোৰ পৰা আপোনাৰ কাহ কফ চৰ্দি জ্বৰ গোটেইখিনি হ'ব পাৰে তাৰোপৰি ইনফ্লুৱেঞ্জা ভাইৰাছৰ প্ৰাদুৰ্ভাৱটো এইখিনি সময়ত বেছি হয় ইনফ্লুৱেঞ্জা ভাইৰাছ হ'লে আপোনালোকে বহুতেই হয়তো জীৱনত অনুভৱ কৰিছে তেনেকৈ চৰ্দি কাহ জ্বৰ গাৰ বিষ এই গোটেইবোৰ হয় আৰু দৰৱ খালেও নাখালেও এসপ্তাহ 10 দিনলৈ আপোনাক আমনি দিয়েই